আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল কোনটো শাক-পাচলি খালে আমাৰ পাচন শক্তি বৃদ্ধি হয়? আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ আলু, বি বিলাহী, সি কবি, ডি গাজৰ। শুদ্ধ উত্তৰটো হ'ল বিকল্প ডি গাজৰ। পৰৱৰ্তী প্ৰশ্ন দিনটোত কেতিয়া গা ধুলে আমাৰ শৰীৰটো সুস্থ আৰু মনটো সতেজ হৈ থাকে? আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ ৰাতিপুৱা, বি দুপৰীয়া, সি আবেলি, ডি ৰাতি। শুদ্ধ উত্তৰটো হ'ল বিকল্প এ ৰাতিপুৱা। পৰৱৰ্তী প্ৰশ্ন চেনিৰ বাতি এটাত পিপৰা আঁতৰাই ৰাখিবলৈ কি দিব লাগে? আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ নিমখ, বি ইলাচি, সি লং, ডি হালধি। শুদ্ধ উত্তৰটো হ'ল বিকল্প সি লং। শেষ প্ৰশ্ন কোনটো শাক-পাচলি বেছিকৈ খালে কিডনীত পাথৰ হয়? আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ ভেন্দি, বি বিলাহী, সি মূলা, ডি আলু। শুদ্ধ উত্তৰটো হ'ল বিকল্প বি বিলাহী। যদি আপুনি ভিডিঅ'টো ভাল পালে তেন্তে ভিডিঅ'টো সাবস্ক্ৰাইব কৰি লাইক আৰু ধুনীয়া কমেন্ট এটা কৰি দিব। জয় আই অসম।